শ্ৰীহাটী চিৰচেনেহী শিল্পী সমাজে অসমীয়া জাতিৰ হিয়াৰামঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত শ্ৰীহাটী চিৰচেনেহী শিল্পী সমাজৰ উদ্যোগত অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ পুণ্যাত্মাৰ চিৰশান্তি কামনাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। কাৰ্যসূচীত শিল্পী সমাজৰ সদস্যৰ লগতে শতাধিক স্থানীয় লোক উপস্থিত থাকি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰা দেখা যায়। তদুপৰি সমূহীয়াকৈ শিল্পীগৰাকীৰ একাধিক গীত পৰিৱেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক হেমন্ত কলিতাই। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আচলতে মৰ্মাহত হৈছো। জুবিন দা আমাৰ ওচৰত নাই, শ্ৰদ্ধাঞ্জলি জনাব লগা হ'ল আজি জুবিন দা। 19 ছেপ্টেম্বৰত তেওঁ আমাৰ পৰা আঁতৰি গ'ল যদিও এটা অনুভৱ কৰিছো যে পৃথিৱীত হয়তো তেওঁৰ কৰিবলগীয়া কাম আৰু নাই। ভগৱানে তেওঁক স্বৰ্গলৈ লৈ গ'ল আৰু স্বৰ্গত হেনো তেওঁ গান লিখিব, সুৰ কৰিব নতুন দিগন্তৰে আৰু স্বৰ্গখনো হয়তো উজ্বলাই তুলিব। মোৰ একেবাৰে ব্যক্তিগত অনুভৱ। আজিৰ এই দিনটোত মোৰ ভাষা নাই, শব্দ নাই, কি বিশেষণেৰে তেওঁক বিৱৰিত কৰোঁ। তথাপি কৈছো যে জুবিন দা অমৰ হওক, সদায় আমাৰ অন্তৰত থাকিব, অসমবাসীৰ অন্তৰত থাকিব। তেওঁ পুনৰ জন্ম লৈ এই অসমতে অসমীয়া হিচাপে আকৌ অৱস্থান ঘটাওক, সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আৰু তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমাৰ নৱপ্ৰজন্মই আন্তৰিকতাৰে গ্ৰহণ কৰক আৰু আমি এদিন সঁচাই অসমীয়া হিচাপে তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক লগত লৈ আমি অসমীয়া হিচাপে আগবাঢ়িম। তেওঁ মানৱীয় দৃষ্টিভংগীৰে সদায় আগবাঢ়িছিল। মোৰ এটাই স্পষ্ট কথা যে তেওঁ শিল্পী, সঁচা কথা, সঁচা অৰ্থত তেওঁ এজন শিল্পী। তেওঁৰ জীৱন যদি বিশ্লেষণ কৰা হয় তেতিয়াহলে শিল্পীৰ সূত্ৰটো আমি বিচাৰি পাওঁ। কোনোবা এজনে গান গালেই শিল্পী হ'ব নোৱাৰে, কোনোবা এজনে লিখিলেই লিখক হ'ব নোৱাৰে, সাহিত্যিক হ'ব নোৱাৰে। তেওঁৰ যদি মানৱীয় দৃষ্টিভংগী নাথাকে, প্ৰতিটো স্তৰৰ মানুহৰ লগত যদি তেওঁৰ আত্মীয়তা নাথাকে, তেতিয়াহলে কোনো কাৰণতে তেওঁ শিল্পী হ'ব নোৱাৰে। জুবিন দাৰ সেই মানসিকতা আছিল। প্ৰতিটো স্তৰৰ মানুহৰ লগত তেওঁ মিলি গৈছিল, প্ৰতিটো স্তৰৰ মানুহৰ দুৰ্গতি তেওঁ বুজি পাইছিল আৰু সদায় তেওঁ মানুহৰ হকে কাম কৰিছিল, দুখীয়া শ্ৰেণীৰ হকে কাম কৰিছিল। গতিকে মই আজি খুব আবেগিক হৈ পৰিছো।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছো। তো আমি সকলোৱে গম পাইছো যে 19 ছেপ্টেম্বৰ 2025 চনৰ আচলতে সেই দিনটো এটা অভিশপ্ত দিন বুলিয়ে ক'ব লাগিব, যিহেতু সেই দিনটোতে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অসমৰ ক'বলৈ গ'লে প্ৰকৃত মানুহ, আমাৰ প্ৰকৃত শিল্পী এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। প্ৰত্যেকজন অসমীয়া আচলতে মানে শোকত ভাঙি পৰিছে, আৰু লগতে আমি নৱপ্ৰজন্মই বহুত শৈশৱৰে পৰা জুবিনৰ গান শুনি আজি কৈশোৰত ভৰি দিলো। গতিকে আচলতে ক'বলৈ গ'লে তেওঁৰ বিষয়ে ক'বলৈ মোৰ লগত শ্ৰেষ্ঠতাও নাই।